এইবাৰ ৰঙিয়াৰ পৰা বঙাইগাঁৱলৈ আলহী খাবলৈ গৈ সন্ধানহীন হ'ল মাতৃকন্যা। বৰ্তমান শোকত ভাগি পৰিছে স্বামী তথা পিতৃ আকবৰ আলী। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া সমজিলাৰ বৰকুকুৰীয়া নুনাপাৰৰ নিজ স্বামী গৃহৰ পৰা বঙাইগাঁৱৰ ভনীয়েকৰ ঘৰলৈ গৈছিল 10 বছৰীয়া কন্যা আৰিস্মা বেগম আৰু মাতৃ হাছনা বেগম। কিন্তু যোৱা 27 জানুৱাৰীত ভনীয়েকৰ ঘৰৰ পৰা উভতি অহাৰ পথৰ পৰা ৰহস্যজনকভাৱে কন্যাসহ নিৰুদ্দেশ হৈ আছে হাছনা বেগম। স্বামী আকবৰ আলীয়ে আত্মীয় কুটুম সকলোতে বিচাৰ খোচাৰ কৰে যদিও আজিলৈ পত্নী আৰু সন্তানৰ কোনো ধৰণৰ সম্ভেদ উলিয়াব নোৱাৰি বৰ্তমান উপায়ন্তৰ হৈ ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। স্বামী আকবৰ আলীৰ পত্নীলৈ এটাই আহ্বান, তোমালোকে য'তেই আছা ঘূৰি আহা। কোনোবাই যদি ক'ৰবাত সম্ভেদ পায় স্বামীয়ে 6000232873 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। মোৰ চিৰিটো আৰু ছোৱালীটো আলহী খাব গৈছিল বনীয়াকৰ ঘৰত বঙাইগাঁৱত। মই এইটো ঘৰত নাছিলোঁ, মই গাড়ীত গৈছিলোঁ, গাড়ী চলাওঁ। তাৰপৰা মোক ফোন কৰি কৈছে মই বনিতাকে যাই আছোঁ, কোনো খাবা যাই তাতে এক ৰাতি থাকিল। থকাৰ পাছত বনীয়াকে বোলে গাড়ীত তুলি 27 তাৰিখে। কি নাম তেওঁৰ? হাছনা বেগম ঘৰ বৰগুৰা নগৰ। তাৰপিছত ছোৱালীটো লৈ গ'লে এনেকৈ গ'ল, যাই কিনে তেতিয়া আহা বুলিও ক'লাক। কোৱাৰ পিছততো আৰু তাৰপিছত আৰু মোবাইলটো চুইচ অফ পালোঁ। সেইকাৰণে আৰু একো খবৰ পাতি পোৱা নাই। চব কুটুম গোষ্ঠী যিমান আছিল চব সুধিলোঁ, এতিয়া কাৰ তাত যোৱা নাই বুলি কৈছে। সেইকাৰণে মই চালোঁ অলপ বিচাৰি কিন্তু ক'তো নাপালোঁ। নাপাই কিনে এতিয়া মই ৰঙিয়া থানাত এজাহাৰখন দি দিলোঁ। আপোনাৰ কিবা সন্দেহ হয় নেকি? সন্দেহ মানে এতিয়া মোবাইলটো এতিয়া চুইচ অফ হৈ আছে, এতিয়া মই গমেই পোৱা নাই একো। কাৰোবাৰ লগত যোৱা সন্দেহ হয় নেকি? এতিয়া সন্দেহ মানে এতিয়া ছোৱালীটোৰ লগত লৈ গৈছে, ডাঙৰ ছোৱালী 10 বছৰ হৈছে ছোৱালীটোৰ। এতিয়া সেনেকুৱা ছোৱালীটোৰ লগত তাৰ কপালত যোৱা বুলিতো সন্দেহটো আৰু কৰিব নোৱাৰি। আগতে কেতিয়াবা এনেকুৱা ঘটনা সংঘটিত হৈছিল নেকি? আগতে যোৱা নাই, ক'তো যোৱা নাই, একদিনো যোৱা নাই, এইবাৰে ফাৰ্ষ্ট আৰু। আপুনি ৰঙিয়া আৰক্ষীত এজাহাৰ দিলে নেকি? দিছোঁ। কি নাম, আপোনাৰ নাম কি? আকবৰ আলী। ৰঙিয়াৰ পৰা হোমেন কলিতা ৰিপৰ্ট, মাই নিউজ এন।